নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকলক দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম লাভ কৰিছে সেইসকল গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম লাভ কৰিছে সেইসকল মহিলাৰ কি প্ৰমাণ পত্ৰ জমা দিব লাগিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াই হৈছে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা পোৱাৰ ফৰ্ম। এই ফৰ্মখন ফিলআপ কৰি কিন্তু আপোনালোকৰ জমা দিব লাগিব। তো ফৰ্মখন ফিলআপ কৰোঁতে কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ফৰ্মটো ফিলআপ কৰাৰ সময়তে প্ৰথমে আপোনালোকৰ এটা অপশ্যন চাব পাৰিব, ইয়াতে ফৰ্মৰ 3 নম্বৰত লিখা চাব পাৰিব আত্মসহায়ক গোটৰ MIS কোড। তো MIS কোডটো ক'ত পাব এতিয়া আপোনালোকক জনাইছোঁ, ইয়াৰ কাৰণে কি প্ৰমাণৰ প্ৰয়োজন হ'ব। তো আপোনালোকৰ আত্মসহায়ক গোটটো গঠন কৰাৰ পিছত যেতিয়া ব্লকত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে তেতিয়া কিন্তু আপোনালোকক ব্লকৰ ফালৰ পৰা এখন কোড প্ৰদান কৰা হৈছে। সেই কোডটোৱে হ'ল MIS কোড। তো যিসকল আত্মসহায়ক গোটৰ ৰেজিষ্ট্ৰেশ্যন আছে সেইসকলেহে MIS কোড লাভ কৰিছে। ৰেজিষ্ট্ৰেশ্যন নথকাসকলে কিন্তু MIS কোডটো লাভ কৰা নাই। সেইকাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নথি কিন্তু প্ৰয়োজন হ'ব। তাৰপিছত দ্বিতীয় নম্বৰত আপোনালোকৰ আৰু এখন প্ৰমাণৰ প্ৰয়োজন হ'ব, সেয়া হ'ল আপোনালোকৰ বেংকৰ একাউণ্ট। তো আপোনালোকৰ বেংক একাউণ্টৰ লগত কিন্তু আধাৰ কাৰ্ড লিংক থাকিব লাগিব। আধাৰ কাৰ্ড লিংক নাথাকিলে কিন্তু 10,000কৈ টকা নাপাব। গতিকে আপোনালোকৰ এখন বেংক একাউণ্ট থকাটো অত্যন্ত প্ৰয়োজনীয়। তাৰপিছত আপোনালোকৰ তৃতীয় নম্বৰ প্ৰয়োজন হ'ব আপোনালোকৰ ভোটাৰ ID কাৰ্ড, কিয়নো ফৰ্মখন ফিলআপ কৰাৰ সময়তে কিন্তু এটা অপশ্যনত আপোনালোকৰ ভোটাৰ ID কাৰ্ডৰ পিক নম্বৰটো দিব লাগিব। সেইকাৰণে আপোনালোকৰ ভোটাৰ কাৰ্ডটো কিন্তু ফৰ্ম ফিলআপ কৰাৰ সময়তে প্ৰয়োজন হ'ব। তাৰপিছত আৰু কি প্ৰয়োজন হ'ব এতিয়া আপোনালোকক দেখুৱাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ফৰ্মটো ফিলআপ কৰাৰ সময়ত আৰু এখন প্ৰমাণৰ প্ৰয়োজন হ'ব, সেয়া হ'ল আপোনালোকে যোৱা 2023 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ যি দুখন গছপুলি ৰোপণ কৰিছিল সেই গছপুলি দুখনৰ ফটো কিন্তু ইয়াতে আপোনালোকে দিব লাগিব। ফৰ্মত কিন্তু স্পষ্টকৈ আপোনালোকে ঠাই চাব পাৰিছে, এই দুখন ঠাইতে কিন্তু আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছপুলিৰ দুখন ফটো দিব লাগিব। তো সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰ কিন্তু আপোনালোকে ফৰ্ম ফিলআপ কৰাৰ সময়তেই প্ৰয়োজন হ'ব। লগতে আৰু কেইখনমান প্ৰমাণ পত্ৰ আপোনালোকে ৰেডি কৰি থ'ব, যেতিয়া ফৰ্মটো জমা দিব যদি প্ৰয়োজন হয় লগে লগে আপোনালোকে এইকেইখন প্ৰমাণ পত্ৰ জমা দিব পাৰিব, কোনো অসুবিধাত নপৰিব। কি প্ৰমাণ পত্ৰ এতিয়া আপোনালোকক জনাইছোঁ। তো আপোনালোকৰ কাৰণে নিজৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড, লগতে স্কুলীয়া শিক্ষা যদি আছে তাৰ প্ৰমাণ পত্ৰ। তো এইকেইখন প্ৰমাণ পত্ৰৰ লগতে আপোনালোকৰ বেংক একাউণ্ট। তো হিতাধিকাৰীসকলে এইকেইখন প্ৰমাণ পত্ৰ সাধাৰণতে ৰেডি কৰি থ'ব। লগতে আপোনালোকৰ আত্মসহায়ক গোটৰ কাৰণে আপোনালোকৰ আত্মসহায়ক গোটৰ ৰেজিষ্ট্ৰেশ্যন, লগতে আপোনালোকৰ আত্মসহায়ক গোটৰ হিচাপ কিতাপ, লগতে আপোনালোকৰ আত্মসহায়ক গোটে যদি ঋণ লৈছে সেই ঋণৰ তথ্য পাতি আপোনালোকে ৰেডি কৰি থ'ব, যদি প্ৰয়োজন হয় লগে লগে জমা দিব পাৰিব। তো আজি ইমানেই, ধন্যবাদ।